নমস্কাৰ এছপিএনসকল সকলোকে জব মাষ্টাৰ আসাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান তেজপুৰত নতুনকৈ পদ মুকলি হৈছে। আহকচোন এই পদসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়াহে ভালদৰে বুজিব পাৰিব এই পদখিনি আমি কোৱালিফিকেশ্যন কিমান লাগিব, চেলাৰী কিমান হ'ব আৰু জবৰ লোকেশ্যন ক'ত হ'ব, সকলোখিনি। লোকপ্ৰিয় গোপীনাথ বৰদলৈ মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত 16টা নতুন পদ মুকলি হৈছে, যাৰ এপ্লাই কৰা লাষ্ট ডেট হৈছে 29 এপ্ৰিল 2025। পদৰ ৰেংক হৈছে ছিনিয়ৰ ৰেচিডেণ্ট ডক্টৰ। ইয়াৰে চাইকেট্ৰি 10জন, বায়'কেমেষ্ট্ৰি 2জন, মাইক্ৰ'বায়'লজি 2জন, পেথলজি 2জন। এজ লিমিট দিয়া হৈছে 45 বছৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে MBBS ডিগ্ৰী এণ্ড PG ডিগ্ৰী or diploma in concerned specialty from a recognized institution, university. Registration under MCI or State Council. Our salary habo level 11 of pay matrix with entry pay 67,700 per month plus NPA and other allowances as admissible. 67,000 salary per month habo aru 11 pay commission mote kam hobo logot NPA aru other allowances সকলো include থাকিব। যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড হয় তেখেতলোকে ৱাক ইন ইণ্টাৰভিউলৈ আহিব লাগিব। এই কোন মানে ডাইৰেক্ট ইণ্টাৰভিউ হ'ব। ভেন্যু হৈছে দ্য MS কনফাৰেন্স হল, এডমিনিষ্ট্ৰেটিভ বিল্ডিং, লোকপ্ৰিয় গোপীনাথ বৰদলৈ মানসিক চিকিৎসালয়, তেজপুৰ 784001। টাইম হৈছে 29 এপ্ৰিলত 10:30 পৰা। এইখন হৈছে ইয়াৰ অফিচিয়েল নটিফিকেশ্যন। কেণ্ডিডেটসকল যিসকল ইণ্টাৰেষ্টেড হয় তেখেতলোকে নিজৰ লগত চাৰ্টিফিকেট অফ বাৰ্থ চাৰ্টিফিকেট আনিব লাগিব বা 10 পাছ চাৰ্টিফিকেট আনিলে হ'ব। চাৰ্টিফিকেট অফ SC ST OBC NCL চাৰ্টিফিকেট কাৰেণ্ট ফাইনেন্সিয়েল ইয়াৰ ফ্ৰম দ্য কম্পিটেণ্ট অথৰিটি ইফ এপ্লিকেবল। MBBS পাছ চাৰ্টিফিকেট লাগিব, MBBS মাৰ্কশ্বিট লাগিব, MBBS এটেম্প চাৰ্টিফিকেট লাগিব, MBBS ইণ্টাৰ্ণশ্বিপ কমপ্লিশ্যন চাৰ্টিফিকেট লাগিব, MD DNB ডিপ্ল'মা পাছ চাৰ্টিফিকেট লাগিব, মেডিকেল ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লাগিব, NOC লাগিব, প্ৰেজেণ্ট এমপ্লয়াৰ, তাৰপিছত এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব, ৰেচিডেণ্ট চাৰ্টিফিকেট ইছ্যুড বাই কম্পিটেণ্ট অথৰিটি অফ আধাৰ কাৰ্ড আৰু ভোটাৰ ID এণ্ড পাছপৰ্ট লাগিব। যিসকল কেণ্ডিডেট SC ST কেটেগৰীৰ পৰা বিলং কৰিব তেখেতলোকক 5 yearsৰ ৰিলেক্সেশ্যন প্ৰদান কৰা হ'ব। OBC NCLৰ বাবে 3 yearsৰ ৰিলেক্সেশ্যন প্ৰদান কৰা হ'ব। ইমানখিনি আছিলে আজিৰ ভিডিঅ'টোত। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।